গোটেই অসমত এছাৰৰ কাম চলি আছে আৰু আমি লক্ষ্য কৰিছোঁ বৈধ ভাৰতীয়ক টাৰ্গেট কৰা হৈছে বিশেষভাৱে সংখ্যালঘু নাগৰিক সেইসকলক সংখ্যালঘু মুছলমানখিনিক টাৰ্গেট কৰি লাখ লাখ মুছলমানৰ নাম ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰি এইসকলক বিদেশী সজোৱাৰ খোলাখুলি ষড়যন্ত্ৰ চলিছে। এইসকলৰ নামত ভুৱা অবজেকশ্যন ফাইল কৰি তেখেতসকলক হাৰাশাস্তি কৰি ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰাৰ কাৰণে খোলাখুলি মুখ্যমন্ত্ৰী তেখেতে কথা কৈ আছে। গতিকে মুখ্যমন্ত্ৰীৰ সেই ভাষ্যক কণ্ডেম কৰিছোঁ, গৰিহণা দিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি সংবিধানৰ শপত খাই এই ধৰণৰ মন্তব্য সাংবিধানিক কথা আপুনি নক'ব। আপুনি নৈতিক দায়িত্ব হেৰাইছে মুখ্যমন্ত্ৰীৰ চকীত বহাৰ। গতিকে আপুনি সংবিধানৰ শপত খাইছিল যে সকলো জাতি জনগোষ্ঠীৰ প্ৰতি আপুনি সমান ব্যৱহাৰ কৰিব, পক্ষপাতিত্বমূলক আচৰণ নকৰে। কিন্তু আপুনি এতিয়া সংখ্যালঘু মুছলমানসকলৰ ভোটাধিকাৰ চুৰি কৰাৰ কাৰণে, ডকাইতি কৰাৰ কাৰণে খোলাখুলি ডকাইতৰ বেশত চোৰৰ নিচিনা আপুনি ভোটাধিকাৰ কৰ্তন কৰাৰ কাৰণে আপুনি ময়দানত নামিছে। বৰ দুৰ্ভাগ্য এইটো। অসমৰ ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া আপুনি বিজেপিৰ হাতৰ পুতলা নহৈ এটা স্বতন্ত্ৰ বডি সঠিকভাৱে কাম কৰক। এজনো বিদেশীৰ নাম ভোটাৰ লিষ্টত থাকিব নালাগে, আমিও এইটো বিচাৰোঁ। মৃত্যু ব্যক্তিৰ নাম ভোটাৰ লিষ্টত থাকিব নালাগে, আমি এইটো বিচাৰোঁ। কিন্তু বৈধ ভাৰতীয় মুছলমান হোৱাৰ কাৰণে, সংখ্যালঘু জনগোষ্ঠীৰ পৰা বিলং কৰাৰ কাৰণে সেইসকলক টাৰ্গেট কৰি ভোটাধিকাৰ কৰ্তন কৰিব। আপুনি নিৰ্বাচনী বিষয়া হৈ চকুমুদি থাকিব, এইটো কিন্তু সহ্য কৰা নহ'ব। অসমৰ জনগণৰ সমস্যালৈ বহু মেটাৰলৈ সুপ্ৰিম কোৰ্টত গৈছোঁ। আমি বিচাৰিম যে নিৰ্বাচনী বিষয়াই স্বতন্ত্ৰভাৱে নিৰপেক্ষভাৱে কামখিনি কৰি যাতে বৈধ ভাৰতীয়ৰ নাম কৰ্তন নহয় তেনেকুৱা এটা সুনিশ্চিত কৰক। আৰু যদি সেইখিনি নকৰে নিশ্চিতভাৱে আমি সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হ'ম। আৰু যিসকলে ইয়াতে ইনভলভ থাকি ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰাৰ চেষ্টা কৰি আছে সেইসকলৰ আইনৰ কাঠগড়াত থিয় কৰাম। আপোনালোকে জানে এইটো হিষ্ট্ৰী। এজিপিৰ সময়ত প্ৰফুল্ল কুমাৰ মহন্তৰ লাখ লাখ মানুহক সন্দেহযুক্ত কৰি বুলি কৈ হিয়াৰিঙৰ লাইনত আনিছিল তেখেতসকলে। বহুত মা ভনীসকলে হিয়াৰিঙৰ লাইনত আহি মানে আপোনাৰ বাচ্চা জন্ম দিব লগা এটা পৰিৱেশ এনেকুৱা হৈছিল। বহুত বৃদ্ধ মানুহৰ মৃত্যু হৈছিল তেতিয়া তাহানিতে। আৰু হিয়াৰিঙৰ পিছত সেইখিনি মানুহ বহুত মানুহ একো নাই, সেইসকলে একো পোৱা নাই। তাৰ পিছতো গৈ প্ৰফুল্ল কুমাৰ মহন্ত বহুত মানুহক দি সজালে, আজিও সেই মানুহখিনি নৰক যন্ত্ৰ ভোগ কৰি আছে। বৈধ ভাৰতীয় হোৱা স্বত্তেও মহন্ত ডাঙৰীয়া এই কামটো কৰিলে। আৰু তৰুণ গগৈ ডাঙৰীয়া যেতিয়া আহিলে তেতিয়া তেখেতে ভাবিলে মহন্তইতো এইখিনি কৰিলে, লক্ষাধিক মানুহৰ নামত দি লগাই থৈ গ'ল, মই আৰু বেছি কৰিব লাগিব আপাৰ আছামক সন্তুষ্ট কৰাৰ কাৰণে। তৰুণ গগৈ ডাঙৰীয়া আহি 15 বছৰত 3 গুণ বৃদ্ধি কৰিলে। যিটো প্ৰফুল্ল কুমাৰ মহন্তৰ সময়ত যিটো ডিৰ সংখ্যা আছিল তাতকৈ 3 গুণ বৃদ্ধি হ'ল তৰুণ গগৈ ডাঙৰীয়াৰ সময়ত। এতিয়া আপোনাৰ হেমন্ত বিশ্ব ডাঙৰীয়া তৰুণ গগৈৰে শিষ্য এইজন আহি কম্পিটিশ্যনত নামিছে যে তৰুণ গগৈ যিমান কৰিছিল তাতকৈ 10 গুণ বেছি মই কৰিব পাৰোঁ নেকি। আৰু খোলাখুলি নিলজ্জভাৱে তেখেতে মুছলমানৰ মিয়া বুলি কৈ সম্বোধন কৰি সংখ্যালঘুৰ ভোটাধিকাৰ কৰ্তন কৰিম বুলি বা কৰাৰ চেষ্টা কৰিম বুলি নিলজ্জ যিটো বক্তব্য দিছে তেখেতে গৰিহণাৰ যোগ্য তেখেতৰ এই বক্তব্য। আৰু তেখেতে এতিয়া সেই প্ৰফুল্ল কুমাৰ মহন্ত তৰুণ গগৈৰ সেই ৰাস্তাতে চলিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।